হল তোমালোকৰ মেট্ৰিক পৰীক্ষা আহি পালে হয়নে গতিকে তাৰ বাবে মই কমন কুৱেশ্যন লৈ আহিছো বাস্তৱ সংখ্যাৰ তোমালোকে যেটো কমন আমি চাব লগা কাৰণ পৰীক্ষাৰ সময় নাই এতিয়া কমন পঢ়িবই লাগিব নহলে প্ৰথমতে শেষ কৰা সম্ভৱ নহয় সো আমি যদি চাও তেতিয়ালে উপবাদ্য 1.1 চাবা তোমালোকে পেজ নম্বৰ চাও যে 27 নম্বৰ পেজ নম্বৰ এটো উপবাদ্য চাবা 2020 চন আহি গৈছে তাৰ পিছত তোমালোকে কমন হিচাপে চাব পাৰা যেটো উদাহৰণ 2 উদাহৰণ 2 টো চাবা উদাহৰণ 3 টো চাবা ঠিক আছে উদাহৰণ 4 টো চাব পাৰা 1 নম্বৰৰ বাবে এমসিকিউৰ বাবে চাব পাৰা তাৰ পিছত তোমালোকে 1.1 যেটো অনুশীলনী আছে ইয়াৰ ভিতৰত তোমাৰ 1 ৰ পৰা 4 লৈকে চাবা ঠিক আছে 1 ৰ পৰা 4 লৈকে ভালদৰে চাবা 2 নম্বৰটো চাবা 2 নম্বৰটো কমন হিচাপে চাব পাৰা 4 নম্বৰটো ঠিক আছে 5 নম্বৰটো চাবা ঠিক আছে 5 নম্বৰটো চাবা তাৰ পিছত যদি আমি চাও 7 নম্বৰটো যেটো 7 নম্বৰ আছে উদাহৰণ 7 টো উদাহৰণ 7 টো চাবা তাৰ পিছত উদাহৰণ 8 2020 চন আহি গৈছে এটো চাবা তোমালোকে এটো এবাৰ আহাৰ সম্ভাৱনা আছে লগতে তোমালোকে যেটো 3 নম্বৰটো আছে অনুশীলনী 1.2 3 নম্বৰটো চাবা এটো বহুতেই চান্স আছে ঠিক আছে ভালদৰে চাবা এটো তাৰ পিছত 8 নম্বৰত 3 টো চাবা তাৰ পিছত যদি চাও তেতিয়া হলে পেজ নম্বৰ 38 ৰ উপবাদ্য 1.4 যেটো ৰুট ওভাৰ 2 ৰুটটোৰ অপৰিমেয় অংকটো এটো তোমালোকে চাবা তাৰ পিছত উদাহৰণ 9 টো চাবা ঠিক আছে উদাহৰণ 9 টো চাবা তাৰ পিছত উদাহৰণ 10 টো চাব পাৰা ঠিক আছে উদাহৰণ 10 টো চাবা তাৰ পিছত যদি চাও উদাহৰণ 11 টো যেটো 2018 চন আহি গৈছে এটো চাবা তাৰ পিছত তোমালোকে অনুশীলনী 1.3 ৰ 2 নম্বৰটো চাব পাৰা ঠিক আছে 2 নম্বৰটো চাব পাৰা এখিনি চালে যথেষ্ট তোমালোকে এখিনি ভালদৰে পৰীক্ষাৰ কাৰণে চাবা বাকিখিনি আমি নেক্সট ক্লাছত নেক্সট এটা চেপ্টাৰ বুজাই দিম ঠিক আছে এটা এটা আমি ক্লাস কমন দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা